দেশখনত যে কি হৈ আছে একো ধৰিবই পৰা নাই। এইফালে CJPয়ে প্ৰটেষ্ট কৰি আছে ইমান দিনৰ পৰা। সোনাম ৱাংচুক ইমান ডাঙৰ এজন চাইণ্টিষ্ট, তেওঁ ভোকত লঘোণে ভোক হৰতাল কৰি আছে ইমান দিনৰ পৰা। তেওঁক পুলিচে এৰেষ্ট কৰি উঠাই লৈ গুচি গ'ল। তাৰপিছত আকৌ আজি দেখিছোঁ যে ষ্টুডেণ্টবিলাকৰ ওপৰত তেওঁলোকে লাঠি চাৰ্জ কৰিছে, টিয়াৰ গেছ মাৰিছে। নিট এক্সাম পেপাৰ লিক হৈছে আৰু ষ্টুডেণ্টবিলাকে ছুইচাইড কৰিছে। চব ফালে ইমান নেগেটিভিটি, ইমান কেঅছ হৈ আছে। আৰু কেইদিনমান আগত আমাৰ মৰমৰ শিল্পী জুবিন দাকো অসুৰ কেইটামানে একেলগে মিলি পেলাই মাৰি পেলালে। আৰু জুবিন দাই আজিৰ দিনটোলৈকে ন্যায় পোৱা নাই। আজি এবছৰে হ'বলৈ হ'ল জুবিন দাই জাষ্টিচ পোৱা নাই। জুবিন ক্ষেত্ৰখনো ভালদৰে বনোৱা নাই। জুবিন দাৰ শেষ চিনেমাখনত যোনে যোনে যিমান টকা পইচা উপাৰ্জন কৰিলে বা জুবিন দাৰ নামত চৰকাৰৰ ফালৰ পৰা ট্ৰাষ্ট ফাণ্ডত ডনেশ্যন আহিলে, চৰকাৰৰ ফালৰ পৰা 5 crore, GSTৰ পইচা ৰিফাণ্ড পাইছে 2.5 crore। আৰু ইমানখিনি পইচা পোৱাৰ পিছতো মানুহবিলাকে নিজে জুবিন ক্ষেত্ৰখন বনাই ল'ব পৰা নাই। আজিলৈকে চৰকাৰৰ পৰা ৱেইট কৰি আছে, চৰকাৰৰ পৰা ভিক্ষা খুজি আছে যে চৰকাৰে কিবা এটা কৰিলেহে কাম কাজবিলাক আগভাগ ল'ব। বৰষুণত জুবিন ক্ষেত্ৰখনত যি অৱস্থা হৈছে সেয়া তাত যোৱা মানুহেহে গম পায়। বাৰু যি কি নহওক, কথাটো ইমানে যে জুবিন দা হওক বা CJP প্ৰটেষ্ট হওক, এইবিলাক বহুত বেছি এটা বেয়া সময় এটা চলি আছে মানুহৰ জীৱনত। আৰু বিচাৰিছোঁ এই সময়বিলাক যাতে খুব সোনকালে এটা ভাল ৰিজাল্ট উলিয়াওক আৰু ভাল চলিউশ্যনত সময়খিনি পাৰ হওক।